हेलो फ्रेंड्स, मैं मौसुमी आज आपनलोকৰ মাজত মই পুনৰ আহিছোঁ এটা নতুন ভিডিঅ' লৈ। আজি ভিডিঅ'টোত মই আপোনালোকক ব্লাউজ সম্বন্ধীয় মানে বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু বিশেষকৈ যেহেতু গৰমৰ দিন আৰম্ভ হৈ আহিছে, গতিকে আমি সকলোৱে যিমান পাৰোঁ আৰামদায়ক কাপোৰ পিন্ধিবলৈ ভাল পাওঁ। আৰু গৰমত বিশেষকৈ আমি কপাহী কাপোৰে বেছি ইউজ কৰোঁ বেলেগ কাপোৰবিলাকতকৈ। গতিকে যিসকল মহিলা চাদৰ মেখেলা পিন্ধি ঘৰতে থাকে বা বাহিৰত গ'লেতো আমি সকলোৱে ইউজ কৰোঁ চাদৰ মেখেলা, কিন্তু যিসকলে ঘৰৰ ভিতৰত থাকিও চাদৰ মেখেলা পিন্ধিবলগীয়া হয়, গতিকে তেওঁলোকে বিশেষকৈ গৰমৰ দিনত আৰামদায়ক কাপোৰ পিন্ধিবলৈ বিচাৰে। গতিকে তেনে ক্ষেত্ৰত বিশেষকৈ আমাৰ ব্লাউজটোৱে আমি যিমান পাতল হয় সিমানে ভাল পাওঁ। গতিকে সেই ব্লাউজটোনো আমি কেনেকুৱা কাপোৰৰ পৰা চিলালে ভাল হয়, সেইটোৱে মই আজি আপোনালোকক ক'ম। গতিকে ব্লাউজটো আপোনালোকে যিমান পাতল কাপোৰৰ বনাব পাৰে সিমানে ভাল। কিন্তু তেনেকুৱা আপোনালোকে ধৰক কিনিব গ'লে ধৰক এনে যিবিলাক কপাহী কাপোৰ থাকে সেইবিলাক ধৰক আপোনালোকৰ 80 টকা 100 টকা মিটাৰ হয়। যিবিলাক প্ৰিণ্টিং হওক বা নন প্ৰিণ্টিং হ'লেও দামটো বেছি লয়। কিন্তু আপোনালোকে এটা কাম কৰিব পাৰে, যিহেতু ঘৰৰ ভিতৰতে পিন্ধিব, গতিকে ঘৰৰ ভিতৰত পিন্ধিবৰ কাৰণে আপোনালোকে এই যিটো মই দেখুৱাইছোঁ আপোনালোকক, সেইটো হৈছে লাইলিন কাপোৰ হয়। আপোনালোকে ঠিকেই শুনিছে, এইটো লাইলিন কাপোৰ হয়। আৰু এই লাইলিন কাপোৰৰ আপোনালোকে ব্লাউজো বনাব পাৰে, যিকোনো ব্লাউজ বনাব পাৰে। প্ৰিন্সেছ কাট হওক, সাধাৰণ ব্লাউজ হওক, ব্ৰা কাট হওক, কটৰী হওক, যিকোনো আপোনালোকে বনাব পাৰে। কাৰণ এনেকুৱা কাপোৰৰ আপোনালোকে ব্লাউজ বনালে পিন্ধিও ভাল পাব আৰু গৰমত ইমান এটা গৰম ফিল নহ'ব। সেইটোৰ কাৰণে খুবেই আৰামদায়ক হয়। আৰু এই কাপোৰটো বিশেষকৈ আমি ব্লাউজ পিচৰ ভিতৰত ব্যৱহাৰ কৰোঁ, কিন্তু এনেও আপোনালোকে চিম্পলকৈও আপোনালোকে চিলাই পিন্ধিব পাৰে, একো অসুবিধা নহয়। আৰু ঘৰৰ ভিতৰত বুলি নহয়, ঘৰত বাহিৰতো আপোনালোকে পিন্ধি যাব পাৰে, একো কথা নাই। যিহেতু আমাৰ চাদৰ মেখেলা পিন্ধিলে চাদৰটো থাকিবই বুকুত, তেনেকুৱা একো সমস্যা নহয়। গতিকে পিন্ধিব পাৰে, মোৰ হিচাপত পিন্ধিব পাৰে, একো প্ৰব্লেম নহয়। কেৱল আপোনালোকে ভালকৈ কাটিং কৰি চিলাই কৰিব, ধুনীয়াকৈ পিন্ধিব পাৰিব। আৰু এনেও চিম্পুলেই থাকে আৰু চব কালাৰৰে পাই যায়, সেইটো এটা ভাল। আপোনালোকে যি কালাৰৰ বিচাৰে সেই কালাৰৰে পাই যাব। লাইলিন কাপোৰ কোনো তেনেকুৱা প্ৰব্লেম নাই। গতিকে খুবেই ভাল, আপোনালোকে পিন্ধিব পাৰিব। আৰু এবাৰ আপোনালোকে বনাই চাওক, ইমানে পিন্ধি আৰাম লাগে, বেলেগ কাপোৰ আৰু ব্লাউজ আপোনালোকৰ মনে নাযাব পিন্ধিব। ইমানেই পাতল হয়, ইমান ছফ্ট হয় কাপোৰটো, খুবেই আৰাম লাগে। মই নিজেও পিন্ধি পাইছিলোঁ গৰমৰ দিনত ঘৰতে, এনেকুৱা লাইলিন কাপোৰেৰে ব্লাউজ বনাইছোঁ। খুবেই ভাল লাগে পিন্ধি, খুবেই আৰামদায়ক আৰু একো গৰম ফিল নহয়। গৰমৰ দিনতো খুবেই ধুনীয়াকৈ আপোনালোকে পিন্ধি ঘৰৰ কাম কাজবিলাক কৰিব পাৰিব। আৰু আপোনালোকে এনি টাইম পিন্ধি থাকিব পাৰিব, একো প্ৰব্লেম নহয়। গতিকে আপোনালোকে বনাই চাওক। আৰু ইয়াতকৈ আৰু বেষ্ট অপশ্যন নাই বুলি মই ভাবোঁ গৰমৰ দিনত বিশেষকৈ। গতিকে যিসকলে বনাই পিন্ধি ইউজ কৰিব তেওঁলোকে গম পাব, খুবেই ভাল। আৰু বাহিৰতো পিন্ধি যাব পাৰে, একো প্ৰব্লেম নাই, পাৰিব আপোনালোকে পিন্ধিব। গতিকে সেইটোৱে আজি বিষয়টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কাৰণ সকলোৱে গৰমত যিমান পাৰে সিমানে লাইট কাপোৰ পিন্ধিব বিচাৰে, কিন্তু আমি তেনেকুৱা সুবিধা নাপাওঁ। কাৰণ আমাৰ তাত যিটো এভেইলেবল হয় আমি সেইটোৱে পিন্ধিব লাগে। কিন্তু কিছুমান বস্তু আমাৰ হাতত ঘৰত নাথাকিলেও আমি নিজেও তৈয়াৰ কৰি ল'ব পাৰোঁ। গতিকে সেই বস্তুটো আজি আপোনালোকক মই এই ভিডিঅ'টোৰ মাধ্যমেদি বুজাইছোঁ। গতিকে নিশ্চয় ট্ৰাই কৰি চাব। আৰু এটা কথা, যিসকলে ভাবিছে যে জোখ মাখ কেনেকৈ ল'ম, কেনেকৈ ব্লাউজ কাটিম, কেনেকৈ বনাম, কেনেকৈ চিলাম, গতিকে সেইটোৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। মোৰ ভিডিঅ' আছে, মই আপোনালোকক স্ক্ৰীণত দেখুৱাই দিছোঁ। প্ৰথমতে আপোনালোকে মোৰ চেনেলটোত যাব। চেনেলটোত গ'লে আপোনালোকে ইয়াতে প্লে'লিষ্ট বুলি দেখিবলৈ পাব। প্লে'লিষ্টটো ওলাই ল'ব। প্লে'লিষ্টটো ওলোৱাৰ পিছতে আপোনালোকে ঢেৰ প্লে'লিষ্ট পাব মোৰ। চাদৰ মেখেলা চিলোৱা, ব্লাউজৰ কাটিং কৰোৱা, চুৰিদাৰ, স্কাৰ্ট, দহি গোঠা, ঢেৰ পাব। তাৰে ভিতৰত আপোনালোকে লাষ্টৰ ফালে যাই থাকিব, তাতে চাইজ অনুসৰি আপোনালোকে ব্লাউজৰ কাটিং ভিডিঅ'বিলাক পাব। এইটো চাওক, মই দেখুৱাই দিছোঁ। চ' এনেকুৱাকৈ আপোনালোকে যিটো চাইজৰ লাগে সেই চাইজৰে আপোনালোকে ভিডিঅ'টো চাই লৈ ব্লাউজৰ কাটিং কৰিব পাৰিব। গোটেইখিনি চাইজৰ দিয়া আছে, যিটো লাগে আপোনালোকে চাই কাটিংটো কৰি ল'ব। গতিকে আপোনালোকক দেখুৱাই দিছোঁ। চেনেলটো যাব, প্লে'লিষ্টতে গোটেইখিনি বস্তু পাই যাব আপোনালোকে। গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো দেখুৱাবলগীয়া। আশা কৰোঁ আপোনালোকৰ আজি এই ভিডিঅ'টো ভাল লাগিছে বুলি।
কিবা যদি আপোনালোকৰ ৰিকুৱেষ্ট আছে মোক আপোনালোকে জনাব পাৰে কমেণ্টছ বক্সত। মই নিশ্চয় আপোনালোকক ভিডিঅ'ৰ মাধ্যমেদি ৰিকুৱেষ্টবোৰ ল'বলৈ চেষ্টা কৰিম। গতিকে নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰ আহিম। আজিৰ ভিডিঅ'টো সামৰিব হৈছে, ইয়াতে সামৰিলোঁ ভিডিঅ'টো। আজিলৈ ধন্যবাদ।